এনিমেলছ আটাইকেইটাৰ ভিডিঅ' লেকচাৰ কুৱেশ্যন এনচাৰ তোমালোকক দি দিয়া হৈছে গতিকে পঢ়িবলৈ আৰম্ভ কৰি দিয়া কি আহিব এ টাইগাৰ ইন দা জু দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন এনিমেলছ আৰু বাকি নাহে ঠিক আছে এতিয়া পোয়েট্ৰিত কি নাহে নাহে কি শুনা আগতে কি আছিল ফক বা আমি আৰু এটা আছিল কি আছিল আমাৰ দা বল পয়েম মানে তো সেই দুটাৰ এটাও নাহে চিন্তা কৰিব নালাগে এতিয়া তো বহুতৰ ডাউট আছিল যে ফক আহিব নে দা বল পয়েম আহিব এতিয়া এটাও নাহে ঠিক আছে বল পয়েমও নাহে ফকও নাহে ঠিক আছে তো আৰু এটা তোমালোকৰ পয়েম আছিল কি আছিল আৰু এটা আছিল আমাৰ আমান্দা হয়নে তো আমান্দাও নাহে ঠিক আছে তো কি আহিব সোৱা প্ৰ'জ সেকশনত তিনটা লেসন আহিব এটা হৈছে লেটাৰ টু গড নেলসন মেণ্ডেলা আৰু টি ফ্ৰম আসাম তিনটা আহিব পোয়েট্ৰি সেকশনত তিনটা পয়েম আহিব এ টাইগাৰ ইন দা জু এ টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন আৰু এনিমেলছ ঠিক আছে এই তিনটাহে আহিব আৰু এই তিনিটাৰ পৰা 12 নম্বৰ আহিব ঠিক আছে তো মুঠতে 6টা মুঠতে হয়নে নহয় তিনটা লেসন আৰু তিনটা কবিতা ঠিক আছে হল তাৰ পিছত চোৱা সাপ্লিমেন্টাৰী ৰিডাৰ অৰ্থাৎ ফুটপ্ৰিন্টস উইদাউট ফিট তো তাত মাত্ৰ দুটা লেসন আহিব ঠিক আছে দুটা লেসন আহিব তো প্ৰথমটো হৈছে দা মিডনাইট ভিজিটৰ আৰু 2 নম্বৰটো হৈছে ফুটপ্ৰিন্টস উইদাউট ফিট তো এই দুটা অলৰেডি তোমালোকক পঢ়ুৱা হৈছে ভিডিও দিয়া হৈছে কোৱেশ্যন আনসাৰ দিয়া হৈছে আৰু টেক্সট আটাইখিনি বস্তু দিয়া হৈছে গতিকে তোমালোকে এখিনি পঢ়িবলৈ আৰম্ভ কৰি দিয়া ঠিক আছে পঢ়িবলৈ আৰম্ভ কৰি দিয়া তো কি কলো সাপ্লিমেন্টাৰী ৰিডাৰ দুটা আহিব দা মিডনাইট ভিজিটৰ ফুটপ্ৰিন্টস উইদাউট ফিট ঠিক আছে হল এই দুটাৰ পৰা তোমালোকৰ 10 নম্বৰ আহিব ঠিক আছে এতিয়া নাহে কি দা হেগ ড্ৰাইভাৰটো নাহে আৰু এ কুৱেশ্যন অফ ট্ৰাষ্ট দা হেগ ড্ৰাইভাৰ আৰু এ কুৱেশ্যন অফ ট্ৰাষ্ট এই দুটা নাহে ঠিক আছে আৰু এই আটাইখিনি ফৰমেট পিডিএফ আকাৰত এই গোটেইখিনি বস্তু পিডিএফ আকাৰত এপটোত পাই যাবা ঠিক আছে তো এপটোৰ পৰা ডাউনলোড কৰি লৈ লবা যিখিনি আহিব যিখিনি নাহে গোটেইখিনি পাই যাবা ঠিক আছে আৰু ইংলিশ গ্ৰামাৰটো থাকিলে সেইখিনি একে আছে ঠিক আছে আগতে যিখিনি আছে সেইখিনি আছে তো গোটেইখিনি বস্তু তোমালোকক গ্ৰামাৰো কৰাই দিয়া হ'ব কৰা যিখিনি হৈছে সেইখিনি ভালকে পঢ়ি থাকা তাৰ মাজৰ পৰা প্ৰশ্ন আহিব আৰু বাকি সাবজেক্ট বিলাক 90% তকৈ অধিক শেষে হৈছে গতিকে সেইখিনি তোমালোকে এতিয়া পঢ়িবলৈ আৰম্ভ কৰি দিয়া আৰু যিসকলে আগৰ পৰা পঢ়ি আছিলা তো তোমালোকে যিখিনি নাহে সেইখিনি নপঢ়িলে হ'ল ঠিক আছে আৰু নতুনকে আৰম্ভ কৰাখিনিয়ে এতিয়া তোমালোকৰ বহুত সহজ হৈ গ'ল গতিকে পঢ়িবলৈ আৰম্ভ কৰি দিয়া অতি সোনকালে তোমালোকৰ সিলেবাস শেষ হৈ যাব ঠিক আছে এতিয়া আমি গণিত বিষয়ত কি আহিব সেইখিনি আমি চাও আৰু কি নাহে ঠিক আছে তো চোৱা গণিতত প্ৰথম যেটো ৰিভিজন চেপ্টাৰ আছে অৰ্থাৎ যেটো পুনৰ আলোচনা বুলি আছে হেতু আহিব ঠিক আছে হেতু আহিব আৰু তাৰ পৰা 6 নম্বৰ আহিব আৰু হেতু চেপ্টাৰ আমি কেইদিন মানৰ ভিতৰতে আমি পঢ়িম ঠিক আছে গুটেখিনি বস্তু পঢ়িম গুটেখিনি অংক আমি কৰিম ঠিক আছে তো তাৰ পিছত চোৱা ৰিয়েল নাম্বাৰ অৰ্থাৎ বাস্তৱ সংখ্যাৰ তোমালোকৰ এক্সাৰসাইজ 1.3 লৈকে আহিব অনুশীলনী 1.3 লৈকে আহিব ঠিক আছে অনুশীলনী 1.3 লৈকে আহিব আৰু অনুশীলনী 1.4 নাহে অনুশীলনী 1.4 নাহে অনুশীলনী 1.3 লৈকে আহিব ঠিক আছে তো তোমালোকে চিন দি লবা তাৰ পিছত যেটো বহুপদ মানে পলিনমিয়ালছ তো তাৰ গুটে চেপ্টাৰটো আহিব তাৰ পৰা আটাইখিনি আহিব ঠিক আছে গুটেখিনি আহিব হল তাৰ পিছত চোৱা তোমালোকৰ পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যনছ ইন টু ভেৰিয়েবলছ অৰ্থাৎ দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ তো সেই চেপ্টাৰটোত তোমালোকৰ অনুশীলনী 3.5 লৈকে আহিব কিহলৈকে আহিব 3.5 3.6 তো নাহে ঠিক আছে 3.5 লৈকে আহিব 3.6 নাহে ঠিক আছে তাৰ পিছত আহিলে তোমালোকৰ দ্বিঘাত সমীকৰণ এটা দ্বিঘাত সমীকৰণত অনুশীলনী 4.3 লৈকে আহিব এক্সাৰসাইজ 4.3 অনুশীলনী 4.3 লৈকে আহিব ঠিক আছে অনুশীলনী 4.4 নাহে কি কলো অনুশীলনী 4.3 লৈকে আহিব তাৰ পিছত নাহে ঠিক আছে 4.4 নাহে হল তাৰ পিছত চোৱা সমান্তৰ প্ৰগতি এৰিথমেটিক প্ৰগ্ৰেছন তাত তোমালোকৰ অনুশীলনী 5.2 লৈকে আহিব অনুশীলনী 5.2 লৈকে আহিব 5.3 নাহে ঠিক আছে 5.2 লৈকে পঢ়িলে হ'ল তাৰ পিছত আহিলে তোমালোকৰ ট্ৰায়াঙ্গলছ অৰ্থাৎ ত্ৰিভুজ তো ত্ৰিভুজ চেপ্টাৰটোত 6.3 লৈকে আহিব অনুশীলনী 6.3 ঠিক আছে 6.3 লৈকে পঢ়িলে হ'ল গুটেখিনি বস্তু কৰোৱা আছে এখিনি তো তোমালোকে পঢ়ি গলে হ'ল ঠিক আছে এতিয়া 6.4 6.5 নাহে তো হেখিনিও কৰোৱা হৈছিলে তো তোমালোকে হেখিনি এতিয়া পঢ়িব নালাগে ঠিক আছে হ'ল তাৰ পিছত চোৱা কোঅৰ্ডিনেট জিওমেট্ৰি অৰ্থাৎ স্থানাংক জ্যামিতি তো স্থানাংক জ্যামিতিত তোমালোকৰ এক্সাৰসাইজ 7.2 লৈকে আহিব অনুশীলনী 7.2 লৈকে আহিব ঠিক আছে তো তাৰ পিছৰখিনি নাহে 7.3 নাহে ঠিক আছে এতিয়া তাৰ পিছত আহিলে ত্ৰিকোণমিতি এতিয়া ত্ৰিকোণমিতিটো মন দি শুনিবা তোমালোকৰ এক্সাৰসাইজ 8.1 আহিব অনুশীলনী 8.1 8.1 8.2 আৰু 8.4 আহিব কি আহিব 8.1
8.2 আৰু 8.4 আহিব ঠিক আছে 8.32 নাহে মাজতে এটা নাহে ঠিক আছে কি নাহে 8.32 নাহে ঠিক আছে 8.1 8.2 আৰু 8.4 আহিব ঠিক আছে 8.32 নাহে ঠিক আছে তাৰ পিছত চোৱা ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ আছিল হয়নে নহয় তো হেতু একেবাৰে নাহে ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ চেপ্টাৰ 9 হেতু একেবাৰে নাহে ঠিক আছে তাৰ পিছত চোৱা বৃত্ত যেটো চেপ্টাৰ 10 তো চেপ্টাৰ 10 টু গুটেটো আহিব ঠিক আছে তাৰ পৰা গুটেখিনি বস্তু আহিব ঠিক আছে তো 10.1 আৰু 10.2 দুইটা আহিব হল তাৰ পিছত চোৱা তোমালোকৰ কনস্ট্ৰাকশনস অৰ্থাৎ অঙ্কন তো অঙ্কনত মাত্ৰ এটা অনুশীলনী আহিব 11.1 এক্সাৰসাইজ 11.1 আহিব ঠিক আছে বাকিখিনি নাহে ঠিক আছে 11.1 আহিব হল তাৰ পিছত আহিলে এৰিয়াজ ৰিলেটেড টু সাৰ্কলস হয়নে বৃত্ত সম্বন্ধীয় কালি চেপ্টাৰ যেটো তোমালোকৰ 12 তো 12 হত দুটা এক্সাৰসাইজ আহিব এক্সাৰসাইজ 12.1 আৰু 12.2 ঠিক আছে দুটা আহিব 12.1 12.2 ঠিক আছে তাৰ পিছৰখিনি নাহে 12.2 লৈকে কৰিলে হল অনুশীলনী 12.2 লৈকে আহিব ঠিক আছে তো তাৰ পিছত পৃষ্ঠকালি আৰু আয়তন তো পৃষ্ঠকালি আৰু আয়তনত অনুশীলনী 13.2 লৈকে আহিব 13.2 ঠিক আছে অৰ্থাৎ 13.1 আৰু 13.2 হে আহিব ঠিক আছে বাকিখিনি নাহে তো গুটেখিনি বস্তু পঢ়ুৱাই আছিল হয়নে নহয় তো যিখিনি এতিয়া নাহে সেইখিনি নপঢ়িবা বাকিখিনি পঢ়িবলৈ আৰম্ভ কৰি দিয়া তো বাকিখিনি সাগে বহুতৰে পঢ়ি হৈছে হলে তো তাৰ পিছত আহিলে আমাৰ ষ্টেটিষ্টিক্স অৰ্থাৎ পৰিসংখ্যা তো পৰিসংখ্যাৰ তোমালোকৰ 14.1 14.2 আৰু 14.3 আহিব ঠিক আছে 14.1 14.2 আৰু 14.3 আহিব তো এইখিনি বস্তু পঢ়ুৱাই হৈ গৈছে ঠিক আছে তো তাৰ পিছত যেটো 14.4 হেতু নাহে ঠিক আছে তো তাৰ পিছত আহিলে তোমালোকৰ প্ৰবেবিলিটি সম্ভাৱিতা তো সম্ভাৱিতাৰ গুটেটো চেপ্টাৰে আহিব তো হেতু আৰু দুদিন মানৰ ভিতৰতে ভিডিও পাই যাবা তো এইখিনি হৈ গল আমাৰ ম্যাথছৰ তো যিখিনি বস্তু কাটি দিলে তোমালোকৰ অতি বহুত ভাল কথা বহুত সিলেবাস কমি গল তো এতিয়া তোমালোকে খুব পঢ়া ঠিক আছে খুব পঢ়া আৰু তাৰ ওপৰত আমি যিখিনি ম্যাথছৰ টেস্ট পেপাৰ কৰিব লাগে বা আগৰ বছৰ প্ৰশ্ন আমি সোনকালে আৰম্ভ কৰি দিম প্ৰথমতে তোমালোকে সিলেবাসটো কমপ্লিট কৰি লোৱা ঠিক আছে তাৰ পিছত আমি সেইখিনি কৰিবলৈ আৰম্ভ কৰি দিম এতিয়া বিজ্ঞানৰ তোমালোকৰ প্ৰথম চেপ্টাৰটো ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ হয়নে কেমিক্যাল ৰিঅ্যাকশনস এণ্ড ইকুৱেশনস তো তাৰ তোমালোকৰ 1.2.5 লৈকে আহিব ইউনিট 1.2.5 অৰ্থাৎ জাৰণ আৰু বিজাৰণ বুলি যিখিনিলৈকে লিখা আছে সেইখিনিলৈকে আহিব ঠিক আছে জাৰণ আৰু বিজাৰণলৈকে আহিব তাৰ পিছত 1.3 ৰ পৰা নাহে অৰ্থাৎ ক্ষয় ভৱনৰ পৰা নাহে ঠিক আছে ক্ষয় ভৱনৰ পৰা নাহে ঠিক আছে তো তাৰ পিছত আহিলো আমি 2 নম্বৰ চেপ্টাৰটো তো এসিড ক্ষাৰক আৰু লৱণ তাৰ তোমালোকৰ আহিব ইউনিট 2.3.1 লৈকে আহিব 2.3.1 অৰ্থাৎ দৈনন্দিন জীৱনত pH ৰ গুৰুত্ব সেইখিনিলৈকে আহিব ঠিক আছে দৈনন্দিন জীৱনত pH ৰ গুৰুত্বলৈকে আহিব তাৰ পিছত যেটো ইউনিট আছে 2.4 লৱণ সম্বন্ধীয় আৰু অধিক ধাৰণা বুলি যেটো আছে তো সেইখিনিৰ পৰা নাহে লৱণ সম্বন্ধীয় অধিক ধাৰণাৰ পৰা তোমালোকে পঢ়িব নালাগে ঠিক আছে তাৰ আগৰখিনি পঢ়িলে হল আৰু গুটে কোৱেশ্চন এনসাৰ তোমালোকক কৰাই দি থোৱা আছে ভিডিও লেকচাৰ দিয়া আছে তো যিখিনিলৈকে আহিব সেইখিনিলৈকে পঢ়িবা ঠিক আছে পিছৰখিনি নপঢ়িবা সেইখিনি নাহে ঠিক আছে এতিয়া চেপ্টাৰ 3 ধাতু আৰু অধাতু তো তাৰ তোমালোকৰ চোৱা ইউনিট 3.4.5 লৈকে আহিব 3.4.5 লৈকে আহিব উচ্চ সক্ৰিয়তাৰ ধাতু নিষ্কাশন বুলি যেটো আছে সেইখিনিলৈকে আহিব ঠিক আছে তাৰ পিছত তোমালোকৰ চোৱা 3.4.6 ৰ পৰা নাহে 3.4.6 ৰ পৰা নাহে অৰ্থাৎ ধাতুৰ শোধন বুলি যেটো আছে তো সেইখিনিৰ পৰা নাহে ধাতুৰ শোধন 3.4.6 ঠিক আছে তো সেইখিনিৰ পৰা পঢ়িব নালাগে তাৰ আগৰখিনিলৈকে পঢ়িবা ঠিক আছে তো এইখিনি বস্তু কোৱেশ্চন এনসাৰ তোমালোকক 2 এদিনতে দিয়া হ'ব ঠিক আছে এতিয়া চেপ্টাৰ 4 কাৰ্বন আৰু তাৰ যৌগ কাৰ্বন এণ্ড ইটস কম্পাউণ্ড তো তাত আহিব তোমালোকৰ ইউনিট আপ টু 4.3.4 4.3.4 লৈকে আহিব ঠিক আছে তো তাৰ পিছত তোমালোকৰ 4.4 ৰ পৰা নাহে অৰ্থাৎ কেইটামান প্ৰয়োজনীয় কাৰ্বন যৌগ আৰু ইথানল আৰু ইথানোইক এসিড বুলি যেটো আছে সেইখিনিৰ পৰা নাহে ঠিক আছে 4.4 ৰ পৰা নাহে যে লিখা আছে কেইটামান প্ৰয়োজনীয় কাৰ্বন যৌগ ইথানল আৰু ইথানোইক এসিড তো সেইখিনিৰ পৰা নাহে তাৰ আগলৈকে পঢ়িবা ঠিক আছে তো আটাইখিনি বস্তুখিনি তোমালোকক নোটস ভিডিও লেকচাৰ সব দিয়া হৈ গৈছে তো তোমালোকে পঢ়িবা তাৰ মাজৰ পৰা আহিব ঠিক আছে তো প্ৰশ্নখিনি নহাখিনি নপঢ়িবা ঠিক আছে নহাখিনি নপঢ়িবা তাৰ পিছত তোমালোকৰ চেপ্টাৰ 5 পিৰিয়ডিক ক্লাসিফিকেশন অফ এলিমেন্টস অৰ্থাৎ মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণী বিভাজন হেতু গুটে চেপ্টাৰটো আহিব ঠিক আছে ফুল চেপ্টাৰ আহিব ঠিক আছে হেতু পঢ়িবা ঠিক আছে তো হে তাৰ ভিডিও তোমালোকক দিয়া হৈ গল অলৰেডি
আৰু কুৱেশ্যন এনসাৰো দিয়া হৈ গৈছে তাৰ পিছত আহিলে চেপ্টাৰ 6 জীৱন প্ৰক্ৰিয়া লাইফ প্ৰসেসেস তো হেতু গুটেটো আহিব ঠিক আছে ফুল চেপ্টাৰ আহিব গুটে কুৱেশ্যন এনসাৰ দিয়া আছে তোমালোকে পঢ়া মাত্ৰ পঢ়া আৰু ভিডিও চাই লবা ভিডিও নোচোৱাকে নপঢ়িবা ভিডিও দিয়া আছে ভিডিও চাবা তাৰ পিছত কুৱেশ্যন এনসাৰ পঢ়িবা ঠিক আছে তাৰ পিছত আহিলে তোমালোকৰ চেপ্টাৰ 7 নিয়ন্ত্ৰণ আৰু সমন্বয় তো তাত আহিব ইউনিট 7.2.1 লৈকে আহিব 7.2.1 ঠিক আছে তো 7.2.2 পৰা নাহে ঠিক আছে 7.2.2 পৰা তোমালোকে পঢ়িব নালাগে অৰ্থাৎ বৃদ্ধিৰ বাবে হোৱা চলন বুলি যেটো লিখা আছে সেইখিনিৰ পৰা নাহে ঠিক আছে তাৰ আগলৈকে পঢ়িবা ঠিক আছে এতিয়া চেপ্টাৰ 8 জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে তাত তোমালোকৰ 8.3.2 লৈকে আহিব 8.3.2 লৈকে আহিব ঠিক আছে অৰ্থাৎ সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন বুলি আছে সেইখিনিলৈকে আহিব ঠিক আছে তো তাৰ পিছত যেটো 8.3.3 পৰা পঢ়িব নালাগে ঠিক আছে 8.3.3 পৰা পঢ়িব নালাগে ঠিক আছে এটো চেপ্টাৰ তোমালোকক গুটেখিনি ভিডিও দিয়া হৈছে নোটস দিয়া হৈছে কোৱেশ্যন আনসাৰ দিয়া হৈছে গতিকে যিখিনিলৈকে আহিব সেইখিনিলৈকে পঢ়িবা তাৰ পাছৰখিনি পঢ়িব নালাগে ঠিক আছে তো সেইখিনি পঢ়িলে ফুল মাৰ্কস পাবা ঠিক আছে তো তাৰ পিছত চোৱা তাৰ পিছত কি আছে চেপ্টাৰ 9 হয়নে চেপ্টাৰ 9 আছে বংশগতি আৰু ক্ৰমবিকাশ হয়নে তো বংশগতি আৰু ক্ৰমবিকাশত ইউনিট 9.4 লৈকে আহিব ইউনিট 9.4 অৰ্থাৎ প্ৰজাতিকৰণলৈকে আহিব ঠিক আছে প্ৰজাতিকৰণলৈকে আহিব আৰু 9.5 ৰ পৰা নাহে 9.5 ৰ পৰা নাহে অৰ্থাৎ বিবৰ্ধন আৰু শ্ৰেণী বিভাজন তো সেইখিনিৰ পৰা নাহে তাৰ আগলৈকে পঢ়িবা ঠিক আছে এই চেপ্টাৰটো দুদিন মানতে পাই যাবা তোমালোকে ঠিক আছে ভিডিও বনাই আছে ছাৰে তো 2 এদিনত আপলোড হৈ যাব তাৰ পিছত চোৱা 10 নম্বৰ চেপ্টাৰ থাকিলে তাৰ পিছৰ চেপ্টাৰটো পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ তাৰ তোমালোকৰ 10.3.5 লৈকে আহিব ঠিক আছে 10.3.5 ঠিক আছে তাৰ পিছৰখিনি নাহে অৰ্থাৎ 10.3.6 ৰ পৰা নাহে 10.3.6 যেটো গোলাকাৰ লেন্সৰ বাবে চিহ্ন প্ৰথা বুলি আছে তো সেইখিনিৰ পৰা নাহে তাৰ আগৰখিনিলৈকে পঢ়িবা তো এটো ভিডিও তোমাৰ এটোৰ ভিডিও নোটস কোৱেশ্যন আনসাৰ সকলোখিনি দিয়া হৈছে তো সেইখিনি পঢ়া ঠিক আছে আৰু টেষ্ট পেপাৰ সলিউশন কৰাই দিয়া হ'ব কেদিনমানৰ পিছত তো আগতেকে কোৰ্সটো কমপ্লিট কৰি লোৱা ঠিক আছে তাৰ পিছত আহিলে তোমালোকৰ মানুহৰ চকু আৰু বাৰে বৰণীয়া পৃথিৱী তো তাত তোমালোকৰ আহিব 11.5 লৈকে 11.5 ঠিক আছে তো 11.6 ৰ পৰা পঢ়িব নালাগে অৰ্থাৎ তোমালোকৰ পোহৰৰ বিক্ষেপণ বুলি আছে 11.6 ত তো সেইখিনিৰ পৰা নাহে তাৰ আগলৈকে পঢ়িবা ঠিক আছে তাৰো তোমালোকক ভিডিও কোৱেশ্যন আনসাৰ দিয়া হৈ গৈছে তো তাৰ পিছত আহিলে 12 নম্বৰ চেপ্টাৰ বিদ্যুৎ এতিয়া বিদ্যুৎ চেপ্টাৰটোৰ অৰ্থাৎ চেপ্টাৰ 12 ত তোমালোকৰ আহিব ইউনিট 12.6.2 লৈকে আহিব 12.6.2 অৰ্থাৎ সমান্তৰাল সজ্জাত ৰোধক সেইখিনিলৈকে আহিব তো তাৰ পিছত যেটো আছে 12.7 ত যে বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া তো সেইবিলাক নাহে ঠিক আছে বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ পৰা তোমালোকে পঢ়িব নালাগে 12.7 ৰ পৰা পঢ়িব নালাগে ঠিক আছে তাৰ আগৰখিনিলৈকে পঢ়িব তাৰ পিছত আহিলে তোমালোকৰ চেপ্টাৰ 13 বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া তাত তোমালোকৰ 13.6 লৈকে আহিব ঠিক আছে বৈদ্যুতিক জেনাৰেটৰ বুলি যেটো আছে টপিক সেই টপিকটো লৈকে আহিব ঠিক আছে তো তাৰ পিছৰখিনি নাহে অৰ্থাৎ 13.7 ৰ পৰা নাহে ঘৰুৱা বৈদ্যুতিক বৰ্তনী বুলি যেটো আছে সেইখিনিৰ পৰা নাহে ঠিক আছে তাৰ আগলৈকে পঢ়িবা তো এটো চেপ্টাৰ দুদিন মানৰ ভিতৰতে পাই যাবা ঠিক আছে এই 15-20 দিনৰ ভিতৰত তোমালোকৰ বিজ্ঞানৰ কমপ্লিট হৈ যাব সিলেবাস ঠিক আছে তাৰ পিছত আহিলে তোমালোকৰ চেপ্টাৰ 14 সোৰ্সেস অফ এনাৰ্জি অৰ্থাৎ শক্তিৰ উৎসসমূহ এটো তোমালোকৰ 14.3.1 লৈকে আহিব ঠিক আছে 14.3.1 অৰ্থাৎ তোমালোকে পঢ়িব লাগিব সৌৰ শক্তিলৈকে পঢ়িব লাগিব ঠিক আছে তো তাৰ পিছত যেটো টপিক আছে 14.3.2 যেটো টপিক আছে সমুদ্ৰৰ পৰা প্ৰাপ্ত শক্তি তো সেইখিনিৰ পৰা পঢ়িব নালাগে ঠিক আছে তাৰ আগলৈকে পঢ়িবা আৰু ইয়াৰ কোৱেশ্যন আনসাৰ ভিডিও সকলোখিনি তোমালোকক দিয়া হৈছে গতিকে সেইখিনি ভালকে পঢ়া ঠিক আছে তাৰ পৰাই পৰীক্ষাত আহিব তাৰ পিছত তোমালোকৰ 15 নম্বৰ চেপ্টাৰ আমাৰ পৰিবেশ তাত আহিব তোমাৰ 15.2.1 লৈকে আহিব 15.2.1 অৰ্থাৎ খাদ্য শৃংখল আৰু জাল সেইখিনিলৈকে আহিব ঠিক আছে সেই টপিকটো আহিব ঠিক আছে তো তাৰ পিছত যেটো টপিক আছে 15.3 তো হেতু হৈছে তোমাৰ আমাৰ কাৰ্যকলাপে পৰিবেশক কেনেদৰে প্ৰভাৱিত কৰে তো সেইখিনিৰ পৰা নাহে ঠিক আছে সেইখিনিৰ পৰা নাহে তাৰ আগলৈকে আহিব গতিকে তোমালোকক ভিডিও লেকচাৰৰ নোটস দিয়া হলে তো সেইখিনি পঢ়িলেই হ'ল ঠিক আছে তাৰ পিছত তোমালোকৰ চেপ্টাৰ 16 প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা হেতু একেবাৰে নাহে হলে তো হেতু ভিডিও লেকচাৰ দিয়া হৈছিলে হেতু নপঢ়িবা আৰু নোটস বিলাকো নালাগে পঢ়িব ঠিক আছে তো এতিয়া বিজ্ঞানৰ বহুত কমাই দিলে গতিকে তোমালোকে যিখিনি থাকি গল সেইখিনি ভিডিও লেকচাৰ অলৰেডি এভেইলেবল আছে নোটস এভেইলেবল আছে কোৱেশ্যন আনসাৰ এভেইলেবল আছে গতিকে পঢ়া মাত্ৰ পঢ়িব লাগে নম্বৰ পাবাই গোটেইখিনি বস্তু তোমালোকক দি দিয়া হৈছে